78 সংখ্যক স্বাধীনতা দিৱসৰ লগতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰি তোলাৰ লক্ষ্যৰে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্ৰশাসন হৰ ঘৰ তিৰংগা বিলাসীপাৰা মহকুমা প্ৰশাসনৰ বৃহৎ বাইক ৰেলী। বিলাসীপাৰা মহকুমা প্ৰশাসন গাঁওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ উদ্যোগত 2 সহস্ৰাধিক কৰ্মীয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰিছে। আজি দুপৰীয়া বিলাসীপাৰা আৰক্ষী থানাৰ পৰা চহৰখনৰ মাজেৰে হাকামা হৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ বেলতলিৰ পৰা বাঙালীপাৰা হৈ এখন বৃহৎ বাইক ৰেলী উলিওৱা হৈছে। উক্ত বাইক ৰেলীত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ৰজত কুমাৰ পাল, বিলাসীপাৰা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক আতিকুৰ ৰহমান আদিকে ধৰি নাগৰিক কমিটিৰ আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। আজি 78তম স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰত চৰকাৰে যি নিৰ্দেশনা দিছে সেই মৰ্মে আজি আমাৰ বিলাসীপাৰা থানাতো বিভিন্ন কাৰ্যসূচীৰ লগতে আজি এখন বাইক ৰেলী আমি বিলাসীপাৰা থানাৰ পৰা উলিয়াইছোঁ। ইয়াত অংশগ্ৰহণ কোনে কৰিছে? এখন কাৰ্যসূচীত আমাৰ থানা ষ্টাফ, আমাৰ বিলাসীপাৰা থানা নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদকবিলাকে অংশগ্ৰহণ কৰিছে। ক'ৰ পৰা কৰিছে? আমাৰ আজি ৰেলীখন বিলাসীপাৰা থানাৰ পৰা আৰম্ভ কৰি হাকামা হৈ বেলতলি হৈ বাঙালীপাৰা হৈ সূৰ্যঘাটা হৈ আকৌ বিলাসীপাৰা থানাত আহি অন্ত পৰে।